সমষ্টিৰ পৰা কি আশা মনত কৰিছে? মই টিহু সমষ্টিত উঠিছোঁ বহুত আশা লৈ। আচলতে আপোনাৰ কংগ্ৰেছে হওক বিজেপি হওক বহুত মানুহে মোক মানে আহ্বান কৰিছে যে আপুনি আহক অসমত। এতিয়া মানে কংগ্ৰেছ বিজেপিৰ আকৌ হেৰি নোহোৱা হৈছে যে দিনত কংগ্ৰেছ ৰাতি বিজেপি বা এনেধৰণৰ বস্তুটো এটা আহিছে আৰু মানুহৰ বিশ্বাসযোগ্যতা কমিছে। গতিকে ৰাইজৰ আহ্বানত মই ইয়াতে টিহু সমষ্টিত সমাজবাদী অসম গণ সমাজবাদী দলৰ সমৰ্থনত ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহিছোঁ। মই সৎ সাহস আত্মবিশ্বাস আত্মপ্ৰত্যয় আৰু সততাৰে ইয়ালৈকে আহিছোঁ, কাম কৰিম বুলি আহিছোঁ। কাৰণ আমাৰ টিহুৰ জিলা আগৰ ধৰ্মপুৰ বৰ্তমান টিহু জিলা টিহু সমষ্টি হৈছে। এই সমষ্টিৰ যিজন বিধায়ক মহোদয়া কি হৈছে বিধান সভাত সদায় মৌনতা অৱলম্বন কৰে। এই অঞ্চলৰ যিবিলাক উন্নয়নৰ কাৰণে টিহু অঞ্চলৰ বা সমষ্টিৰ উন্নয়নৰ কাৰণে তেওঁ কোনো কথা নকয়, তেওঁ আজৰি আনিব নোৱাৰে, নিজৰ স্বাৰ্থত তেওঁ বহি থাকে। তাৰ কাৰণে ৰাইজে সদায় এজন ভাল বা কৰ্মদক্ষ বা মানুহ এজন বিচাৰিছে আৰু মোক অহাৰ কাৰণে মই ইয়াতে আহি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। মই এটা ভাল সমৰ্থন পাইছোঁ। ভবা নাছিলো যে নিৰ্দলীয় সমৰ্থন দিব, কিন্তু এনেকুৱা দেখি হৈছে যে ছাৰ আপুনি আহিছে, আপুনি যাওক, আমি আপোনাৰ লগত আছো। গতিকে ৰাইজে মোৰ লগত ইতিমধ্যে বহুত ৰাইজ আহিছে আৰু বহু ধৰণৰ মই সমৰ্থন পাইছোঁ সকলো দিশতে, আমি বিভিন্ন ক্ষেত্ৰতে পাইছোঁ। গতিকে মানুহে বিচাৰিছে যে গণতন্ত্ৰ ৰক্ষা হওক বা হেৰি হওক, আপুনি ভাল মানুহ হওক, কৰ্মদক্ষতা লাগে, টিহুৰ উন্নয়ন লাগে। গতিকে মই কিছুমান দাবী লৈ ইয়াতে মানে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ। আৰু এই দাবীবিলাক হৈছে, মোৰ প্ৰথম হ'ল জুবিন গাৰ্গৰ যিটো ন্যায়, জুবিন গাৰ্গৰ ন্যায় যিটো তদন্ত হৈছে, এই তদন্ত এটা আশাপূৰ্ণ তদন্ত। আমাৰ ভাৰত চৰকাৰৰ যি আইন আছে, আমাৰ হোম ডিপাৰ্টমেণ্টৰ যিবিলাক নটিফিকেশ্যন আছে, গাইডলাইন আছে, এইমতে এই তদন্ত হোৱা নাই। আমাৰ যিটো এতিয়া বিদেশৰ মাটিত কোনোবা এজন হত্যা হয় বা ঘটনা হয়, তেতিয়া আচলতে আমাৰ আইন মতে হোম মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ গাইডলাইন মতে এই তদন্তটো সদায় CBI বিভাগৰ এটা ব্ৰাঞ্চ আছে, সেইটো ব্ৰাঞ্চ হৈছে IPCC, আন্তৰ্জাতিক পুলিচ অপাৰেশ্যন গ্ৰুপ, তাৰ দ্বাৰাহে কৰিব লাগে, তেতিয়াহে আইনে এইটো গ্ৰহণযোগ্যতা হয়। নাইবা যদি তদন্ত কৰেও চৰকাৰে, তেতিয়াহ'লে এইটো লেটাৰ অফ ৰিকুৱেষ্ট কৰিব লাগে। এইবিলাক কোনো এটা হোৱা নাই বা IPCCৰ দ্বাৰা তদন্ত হোৱা নাই। এইটো এটা আশাপূৰ্ণ তদন্ত। যদি আশাপূৰ্ণ তদন্ত হয়, তেতিয়াহ'লে চাৰ্জশ্বিট দিলেও সেই বস্তুটোত কেতিয়াও জাষ্টিচ পোৱাটো, কোৰ্টে যে জাষ্টিচ দিব তাৰ সম্পূৰ্ণ সন্দেহ আছে। গতিকে মই বিধানসভাত প্ৰস্তাৱ কৰিব বিচাৰিছোঁ যে এই যে জুবিন গাৰ্গৰ যি তদন্ত, এই তদন্তত এটা অসম্পূৰ্ণ তদন্ত, ইয়াত জাষ্টিচ আহিব নোৱাৰে। এই সম্পূৰ্ণ জাষ্টিচ আহিবলৈ গ'লে পুনৰ তদন্তটো যিহেতু ৰাখি দিছে, ইয়াতে তদন্ত শেষ হোৱা নাই বুলি চাৰ্জশ্বিটত সম্পূৰ্ণ যে পুনৰ তদন্ত কৰিব পাৰে, এই বস্তুটো আছে স্কোপ। গতিকে তেখেতসকলে এই বাকী তদন্তখিনি CBI IPCC দ্বাৰা কৰক, তেতিয়া জুবিনে জাষ্টিচ পাব। আৰু এই প্ৰস্তাৱটো মই বিধানসভাৰ মজিয়াত ৰাখিব বিচাৰিছোঁ। দ্বিতীয় কথা, টিহু অঞ্চলৰ যদি সমষ্টি উন্নয়ন কৰিব লগা হয়, তেতিয়া টিহু সমষ্টিটোক সমজিলা ৰূপে ঘোষণা কৰিব লাগিব। তেতিয়াহে মানে অফিচ হওক, বিভিন্ন উদ্যোগ হওক, বিভিন্ন ধৰণৰ উন্নয়ন হ'ব টিহু অঞ্চলত। গতিকে নহ'লেতো উন্নয়ন নহ'ব। গতিকে টিহুক সমজিলা কৰিব লাগে, টিহু সমষ্টি সমজিলা কৰিব লাগে, এইটো মোৰ দ্বিতীয় দাবী। আৰু চাওক, আমাৰ টিহু অঞ্চলত কৃষি প্ৰধান মানুহ আছে। ইয়াতে চাওক, অকল একবাৰ খেতিৰ ওপৰত কি হয়, বাৰিষাৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয়। ইয়াতে যদি জলসিঞ্চন হয়, গতিকে টিহু অঞ্চলত, টিহু সমষ্টি অঞ্চলত জলসিঞ্চনৰ এটা প্ৰকল্প হ'ব লাগে, জলসিঞ্চন হ'ব লাগে। এইটো বিধানসভাত মই দাবী কৰিব বিচাৰিছোঁ। গতিকে টিহুৰ উন্নয়নৰ ক্ষেত্ৰত মানুহৰ সকলো ৰাইজৰ দিহা পৰামৰ্শ লৈ মই আগবঢ়াই যাব বিচাৰিছোঁ আৰু ৰাইজৰ সেৱাৰ কাৰণে মই ওলাই আহিছোঁ। মই যিহেতু ভোট গ্ৰহণ হ'ব, কি ক'ব ৰাইজক, কি আহ্বান জনাব? মই ৰাইজক এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে আপোনালোকক মই সততাৰে আত্মপ্ৰত্যয়েৰে ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ। এই ৰাজনীতি বৰ্তমান সেৱা নহয়, এইটো এটা ব্যৱসায় আৰু এটা প্ৰফেশ্যন। এইটো ৰাজনীতি এটা হোৱা নাই আৰু এই ৰাজনীতিক বৰ্তমান বণিক গোষ্ঠীয়ে কণ্ট্ৰল কৰি আছে। গতিকে মই সততাৰে আহিছোঁ যে ৰাইজক ৰক্ষা কৰিব লাগিব। ইতিমধ্যে অসম চৰকাৰে 2,06,000 কোটি টকা ঋণ লৈছে। এই মানুহৰ হাহাকাৰ হৈ যাব, কি হ'ব, গোটেইবিলাক বেচা যাব। এইবিলাক ৰক্ষা কৰিব লাগিব। এই সমষ্টিৰ ভিতৰত মই এটা কৰ্ম সংস্কৃতি
দৰ বুলি কৈছো, যাতে আমি অৰ্থনৈতিকভাৱে ভাঙি নপৰো, মানুহখিনি যাতে ধ্বংস হৈ নাযায়। গতিকে কেনেকে ৰক্ষা কৰিব পাৰি মানুহখিনি, কাৰণ মূল্য বৃদ্ধি হ'ব, আপোনালোকে দেখা পাব নিৰ্বাচনৰ পিছতে মূল্য বৃদ্ধি হ'ব, মানুহ মানে খাব খাব গতিকে তেতিয়াহ'লে যে অৰ্থনৈতিক বিকাশ কৰিব পাৰি, তাৰ কাৰণে মই আহিছো। ৰাইজক কিছুমান সজাগ কৰিব বিচাৰিছো। ৰাইজে কয় যে ইভিএমত বিজেপি চৰকাৰে হেৰি কৰিছে, কংগ্ৰেছে কয়, কিন্তু কংগ্ৰেছে কোনো ধৰণৰ কাম নকৰে। ইভিএম আমি ৰাইজে কৰিব পাৰো আচলতে। আমি যদি 18জন বা 23জন প্ৰতিদ্বন্দ্বী বেছি হয়, ইভিএম নিজে নিজে বন্ধ হৈ যাব। গতিকে আমাৰ ৰাইজৰ বহুত ক্ষমতা আছে, এই ক্ষমতাবিলাক মই জানো। আজি গতিকে মই ক'ব পৰা নাই ৰাইজক কিছুমান কথা। ঠিক ধৰক মই যে 37 বছৰে ওকালতি কৰিছো ক্ৰিমিনেল বিভাগ, মই CBI কৰিছো, নিয়া কৰিছো, স্পেচিয়েল কোৰ্টত বিভিন্ন কেছ কৰি আছো। মই জানো এইবিলাক ৰাইজে সদায় আভুৱা কৰে, সদায় মিছা কথা কয়। মই ৰাইজৰ এজন প্ৰতিনিধি হয়, ৰাইজৰ সকলো সমস্যা সমাধান কৰি মই একেলগে মই বাকী কালচোৱা কটাব বিচাৰিছো, আৰু সেইকাৰণে মই কাম কৰিম বুলি আহিছো, আৰু ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।